নমস্কাৰ প্ৰিয় দৰ্শকসকল এষ্ট্ৰ শংকৰ ইউটিউব চেনেল আৰু ফেচবুক পেজৰ মাজত সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ মই স্বাগতম জনাইছো আজি ভিডিঅ'টো লৈ আহিছো অসমীয়া নৱবৰ্ষৰ কৰ্কট ৰাশিৰ জাতক বা জাতিকাসকলৰ কেনেকুৱা হ'বলৈ গৈ আছে বা গ্ৰহৰ দান গতি বৰঙণি কি আপোনালোকে কৰিব লাগিব বা কি নিয়ম কি পূজা ইত্যাদি আপোনালোকে কৰিলে অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কাৰণে সুখ শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনিব তাৰ বিষয়ে সম্পূৰ্ণ ৰাশিফল লৈ আহিছো পলমকে হলেও সকলোলৈকে অসমীয়া নৱবৰ্ষৰ আন্তৰিক প্ৰীতি শুভেচ্ছা ৰঙালী বিহুৰ শুভেচ্ছাও জ্ঞাপন কৰিছো কৰ্কট ৰাশি জাতক বা জাতিকাসকলৰ অসমীয়া নৱবৰ্ষটো কেনেকুৱা হ'ব কি নিয়ম কি উপায় কোন দিশত শুভ বিদ্যা শিক্ষা এডুকেশ্যন কেৰিয়াৰ বিজনেছ জব মেৰিজ গোটেইখিনি বিষয়ে আজি ভিডিঅ'টো আপোনালোকৰ মাজত আলোচনা কৰিবলৈ লৈছো গতিকে ভিডিঅ'টো আৰম্ভ কৰাৰ আগত মোৰ ফালৰ পৰা সকলোলৈকে সৰু এটা অনুৰোধ জনাইছো যদিহে মোৰ বা আমাৰ এষ্ট্ৰ শংকৰ ইউটিউব চেনেলটো আপোনালোকৰ ভাল লাগে অনুগ্ৰহ কৰি আপোনালোকে সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেন্টছ কৰিব লগৰ সকলোলৈকে আমাৰ ভিডিঅ'সমূহ আপোনালোকে যিমান পাৰে উপহাৰ হিচাপে আগবঢ়াব প্ৰথমতে আহিছো কৰ্কট ৰাশিৰ জাতক বা জাতিকাসকলৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কিদৰে আৰম্ভ হ'ব অসমীয়া নৱবৰ্ষটো আটাইতকৈ ভাগ্যৱান ৰাশিটোৱে হ'ল কৰ্কট ৰাশি কাৰণ কৰ্কট ৰাশিৰ জাতক বা জাতিকাসকলৰ এই অসমীয়া নৱবৰ্ষৰ আগে আপোনালোকৰ যি শনিদেৱৰ যি ধাইয়া আছিলে আপোনালোকৰ সম্পূৰ্ণভাৱে ধাইয়াৰ পৰা মুক্তি লাভ কৰিবলৈ সক্ষম হৈছে কৰ্কট ৰাশি জাতক বা জাতিকাসকলে যোৱা 2.5 বছৰৰ যিখিনি আপোনালোকৰ শনিদেৱৰ কাৰণে বাধা বিঘিনি সকলো কামতে আপোনালোকে অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছিলে আশা কৰি আমি অসমীয়া নৱবৰ্ষটো কৰ্কট ৰাশি জাতক বা জাতিকাসকলৰ সম্পূৰ্ণভাৱে শুভ ফল লাভ কৰিবলৈ আপোনালোকে সক্ষম হ'ব বৰ্ষ আৰম্ভ কালতে কৰ্কট ৰাশিত নিচস্থ মংগল তৃতীয়ত কেতু চতুৰ্থত চন্দ্ৰ অষ্টমত শুক্ৰ আৰু শনি নৱমত ৰাহু আৰু বুধ দশমত ৰবি তুংগ একাদশত বৃহস্পতি অৱস্থান কৰিব গতিকে অকনমান আপোনালোকৰ শত্ৰু ভয় জ্বৰ কাহ মানসিক অকনমান অশান্তি দুশ্চিন্তা মেণ্টেল অশান্তি অকনমান সৰু সুৰা বৰ্ষ আৰম্ভ অৰ্থাৎ আপোনালোকৰ বহাগ জেঠ মাহ 2.5 মাহ আপোনালোকৰ 2.5-3 মাহ আপোনালোকৰ অকনমান অসুবিধাৰ সন্মুখীন হ'বলগীয়া দেখা যাব কৰ্কট ৰাশি জাতক বা জাতিকাসকলৰ কৰ্কট ৰাশি জাতক বা জাতিকাসকলৰ ক্ষেত্ৰত এই বছৰ শত্ৰুৰ ক্ষেত্ৰৰ পৰা আপোনালোকে অকনমান দুখ কষ্ট বা বেদনা পোৱাৰ সম্ভাৱনা আছে গতিকে আপোনালোকে ইজিলি ইমান সহজতে কাৰোবাক বিলিভ নকৰিব নহলে অকনমান কষ্ট বা দুখ পোৱাৰ সম্ভাৱনা আছে গতিকে সেই ক্ষেত্ৰত আপোনালোকে অকনমান ভালকে চিন্তা চৰ্চা কৰি আপোনালোকে মানে আপোনালোকৰ কৰ্ম ক্ষেত্ৰত হওক ব্যৱসায় ক্ষেত্ৰত হওক আপোনালোকে অকমান ভালকে চাই চিতি ল'ব লাগিব একাদশত বৃহস্পতি অৱস্থান অতি মংগলজনক আপোনালোকৰ নতুনকৈ ব্যৱসায় বাণিজ্য ইত্যাদি আৰম্ভ হোৱাৰ সম্ভাৱনা দেখা গৈছে এতিয়া মই আহিছো কৰ্কট ৰাশি জাতক বা জাতিকাসকলৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ ধনস্থানত কি হ'বলৈ গৈ আছে বা আপোনালোকৰ ধনস্থানৰ ক্ষেত্ৰত আপোনালোকে কি শুভ ফল আপোনালোকে পাবলৈ সক্ষম হ'ব কৰ্কট ৰাশিৰ ধনপতি গ্ৰহটো হ'ল ৰবি বৰ্ষ আৰম্ভ অৰ্থাৎ বছৰৰ প্ৰথম দিশতে আপোনালোকৰ ৰবি কৰ্মস্থানত তুংগী ভাৱত থকাত কৰ্কট ৰাশিৰ জাতক ব্যক্তিসকলৰ ধনস্থান অতিশয় শুভ দেখা গৈছে যিসকলে নতুনকৈ কৰ্মপ্ৰাপ্তি আৰম্ভ কৰিম বুলি ভাবিছে অতিশয় শুভ আপোনালোকৰ ৰবি শুভ প্ৰভাৱৰ ফলত আপোনালোকৰ নতুন কৰ্মপ্ৰাপ্তি হ'ব নতুনকৈ আপোনালোকৰ যিকোনো জব হওক বা আপোনালোকৰ বিজনেছ হওক যিকোনো কৰ্ম ক্ষেত্ৰত মুঠতে আপোনালোকৰ এই বছৰ অসমীয়া নৱবৰ্ষটো কৰ্কট ৰাশি জাতক বা জাতিকাসকলৰ আমি অত্যন্ত শুভ বুলি ক'ব পাৰোঁ লগতে যিসকলে নতুনকৈ বিজনেছ আৰম্ভ কৰিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে খুব বেছি ভাল যিসকলে ৰাজহুৱা বা আপোনালোকে ৰাজনৈতিক ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছে কৰ্কট ৰাশি জাতক বা জাতিকাসকল আপোনালোকৰ কাৰণেও ৰাজনৈতিক ক্ষেত্ৰখনত অতিশয় শুভ বুলি আমি জ্যোতিষ শাস্ত্ৰৰ মতে এই বছৰৰ অসমীয়া নৱবৰ্ষটো আপোনালোকক আমি ক'ব পাৰোঁ গতিকে আপোনালোকে নিঃসন্দেহে আপোনালোকে যিসকলে ৰাজনৈতিৰ লগত জড়িত হৈ আছে ৰাজনীতিৰ লগত আপোনালোকে আগবাঢ়িব পাৰে এই বছৰটো কৰ্কট ৰাশি জাতক বা জাতিকাসকলে নতুনকৈ ব্যৱসায়টো আৰম্ভ কৰিব তাৰ লগত অকনমান যদি শনি দেৱক বা শনিৰ যদি অকনমান পূজা কৰিব পাৰে তেতিয়াহলে আপোনালোকৰ কাৰণে ভাল ধাইয়া নাই কিন্তু শনিৰ অকনমান অষ্টমত থকা কাৰণে অকনমান সৰু সুৰা ব্যৱসায়ত কেতিয়াবা ধৰক আপোনালোকৰ বিজনেছ লছ হোৱাৰ সম্ভাৱনা আছে বা যিসকলে শেয়াৰ মাৰ্কেট বা ডাঙৰ ইনভেষ্ট কৰিব আপোনালোকে আপোনালোকৰ নিজৰ হৰস্কোপখন দেখুৱাই লৈ অকনমান যদি ইনভেষ্ট কৰে তেতিয়াহলে অত্যন্ত শুভ বুলি আমি দাবী কৰিব পাৰোঁ এতিয়া মই আহিছো কৰ্কট ৰাশি জাতক বা জাতিকাসকল ভাইটি ভণ্টি দাদা বাইদেউসকলৰ বিদ্যা ক্ষেত্ৰত বা শিক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ কেনেকুৱা হ'বলৈ গৈ আছে কিন্তু তাৰ আগতে দুই এটা সৰু কথা আপোনালোকক জনাই ল'ব খুজিছো আপোনালোকে বহুতে মোৰ লগত বা আমাৰ লগত যোগাযোগ কৰিব খোজে মোক ক'ত কেনেকৈ কিদৰে যোগাযোগ কৰিব পাৰিব মোক গুৱাহাটী বেলতলা তিনিআলি চেম্বাৰ আছে নগাঁও
কঠিয়াতলি চাৰিআলি ৰামকৃষ্ণ জেমছেন জুৱেলাৰীত চেম্বাৰ আছে হোজাই চহৰৰ মাজমজিয়াত খান জুৱেলাৰ্ছতো মোৰ চেম্বাৰ আছে বিশেষকৈ মোৰ তিনিটা জেগাতেই চেম্বাৰ আছে গুৱাহাটীৰ বেলতলা তিনিআলি আৰু নগাঁৱৰ কঠিয়াতলি চাৰিআলি ৰামকৃষ্ণ জেমছেন জুৱেলাৰী হোজাই চহৰৰ মাজমজিয়াত খান জুৱেলাৰ্ছ এই তিনিটা জেগাতহে মোক পাব ভিডিঅ' ডিছক্ৰিপশ্যনত কণ্টেক্ট ডিটেইলছ চেম্বাৰ ডিটেইলছ ফেচবুক পেজ লিংক হোৱাটছআপ চেনেল লিংক ইনষ্টাগ্ৰাম লিংক গোটেইখিনি দিয়া থাকে যদি আপোনালোকে জ্যোতিষ শাস্ত্ৰৰ প্ৰতি আপোনালোকৰ বিশ্বাস আছে যদি ভাবে আপোনালোকে আমাৰ পৰা যিকোনো জ্যোতিষ শাস্ত্ৰ সম্বন্ধীয় দিহা পৰামৰ্শ গ্ৰহ ৰত্নৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ গ্ৰহ কবচ বা আপোনালোকে যিকোনো ধৰণৰ কবচ লম বুলি ভাবে তেতিয়াহ'লে আপোনালোকে বিশ্বাস থাকিলে আগতীয়াকৈ যোগাযোগ কৰি অকণমান সময় লৈ যোগাযোগ যদি আমাৰ লগত কৰে নিশ্চয়কৈ আপোনালোকে জ্যোতিষ শাস্ত্ৰৰ মাধ্যমেৰে আপোনালোকে দিহা পৰামৰ্শ লৈ আপোনালোকে জীৱনত আগবাঢ়ি যাব পাৰিব অন্ধবিশ্বাস নহয় আপোনালোকে যুক্তি সহকাৰে বৈজ্ঞানিক পদ্ধতিতে সাইন্টিফিক ৱেবত আমাৰ লগত আপোনালোকে যোগাযোগ কৰিব আপোনালোকৰ নিজৰ নাম জন্ম তাৰিখ জন্ম সময় জন্মস্থান লৈ পেলাই আমি সাইন্টিফিক্যালি ডিগ্ৰী ওয়াইজ ক্যালকুলেট কৰি একুৰেটলি পিন পইণ্ট প্ৰেডিকচন আমি আপোনালোকক দিব পাৰো সঠিক দিশত আমি গাইডেন্স কৰিব পাৰো যি কি নহওক কৰ্কট ৰাশি জাতক বা জাতিকাসকলৰ অসমীয়া নৱবৰ্ষত বিদ্যা ক্ষেত্ৰত কেনেকুৱা হ'বলৈ গৈ আছে বৰ্ষ আৰম্ভ কালতে শুক্ৰ অষ্টমত থকাত বিদ্যাৰ ক্ষেত্ৰত শুভ প্ৰভাৱ পৰিব যিসকলে এই বছৰ নিট এক্সাম দিম বা তেনেকুৱা আপোনালোকে উচ্চ শিক্ষাৰ লগত জড়িত হৈ আছে আপোনালোকে যোৱা 2 বছৰে বাধা সন্মুখীন হ'বলগীয়া হৈছে তেওঁলোকৰ কাৰণে অত্যন্ত শুভ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কাৰণে খুবেই শুভ হ'বলৈ গৈ আছে বিদ্যা ক্ষেত্ৰত অত্যন্ত শুভ হ'ব আপোনালোকে মনে বিচৰা ৰিজাল্ট পাৰ্চেন্টেজ মনে বিচৰা বিভাগ আপোনালোকে চয়েস কৰিব পাৰিব গতিকে আপোনালোকে নিঃসন্দেহে আপোনালোকে বিদ্যা ক্ষেত্ৰত আগবাঢ়ি যাব লাগিব কৰ্ম কৰিব লাগিব তেতিয়াহ'লে আপোনালোকৰ বিদ্যা ক্ষেত্ৰত যদি ভালকে আপোনালোকে মনোযোগেৰে পঢ়ে নিশ্চয়কৈ এই বছৰ বিদ্যা ক্ষেত্ৰত অতিশয় শুভ বুলি আমি জ্যোতিষ শাস্ত্ৰৰ মাধ্যমেৰে আপোনালোকক দায়িত্ব সহকাৰে ক'ব পাৰো বা যিসকলে আইনী বিভাগৰ লগত পঢ়িম বুলি ভাবি আছে বা ডক্টৰ ইঞ্জিনিয়াৰ পঢ়িম বুলি ভাবি আছে যুৱক যুৱতীসকলে আপোনালোকৰ কাৰণে এই বছৰ আশা অনুসৰি ৰিজাল্ট বা আপোনালোকৰ ফলাফলসমূহ পোৱাৰ সম্ভাৱনা অতিশয় শুভ দেখা গৈছে এতিয়া মই আহিছো কৰ্কট ৰাশি জাতক বা জাতিকাসকলৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কৰ্মক্ষেত্ৰত আপোনালোকৰ কি হ'বলৈ গৈ আছে কৰ্কট ৰাশি জাতক বা জাতিকাসকলৰ কৰ্মপতি গ্ৰহটো হল মঙ্গল গতিকে বৰ্ষ আৰম্ভ কালত মঙ্গল কৰ্কট ৰাশিত নিচস্ত হোৱাৰ ফলত আপোনালোকে অকমান 2-3 মাহ বহাগ জেঠ মাহলৈকে আপোনালোকৰ কৰ্মক্ষেত্ৰত অকমান বাধা আৰু কাৰক যদিও হয় পৰৱৰ্তী ক্ষেত্ৰত বা পৰৱৰ্তী সময়ত আপোনালোকৰ কৰ্মক্ষেত্ৰত আপোনালোকৰ কোনো ধৰণৰ বাধা বিঘিনি কৰ্কট ৰাশি জাতক বা জাতিকাসকলৰ দেখা পোৱা নাই গতিকে এই বছৰ আপোনালোকৰ ক্ষেত্ৰত কৰ্ম প্ৰাপ্তি হোৱা বা আপোনালোকৰ জবৰ ক্ষেত্ৰত অতিশয় শুভ বুলি আমি দাবী কৰিব পাৰো যদি আপোনাৰ দশা অন্তৰদশা প্ৰত্যন্তৰ দশা সূক্ষ্ম দশা খুব বেছি আপোনাৰ কাৰণে পজিটিভ চলি আছে আপোনাৰ সময় ভাল চলি আছে নিশ্চয়কৈ এই ৰাশিফল আপোনাৰ জীৱনত হুবহু 95% 90% মিলিব আমি সেই কথা আপোনালোকক দায়িত্ব সহকাৰে ক'ব পাৰো এতিয়া মই আইছো কৰ্কট ৰাশি জাতক বা জাতিকাসকলৰ প্ৰেম প্ৰীতি বিবাহ ইত্যাদিৰ ক্ষেত্ৰত অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কি ধৰণে বা কি হ'বলৈ গৈ আছে গতিকে সম্পূৰ্ণ ভিডিঅটো আপোনালোকে চাওক কৰ্কট ৰাশি জাতক বা জাতিকাসকলৰ এই বছৰৰ প্ৰেম প্ৰণয়ৰ আৰু বিবাহৰ কাৰক গ্ৰহটো শনি বৰ্ষ আৰম্ভ কালতে শনি অষ্টমত থকা স্বগৃহত কৰ্কট ৰাশি জাতক ব্যক্তিসকলৰ প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত অতিশয় অশুভ কাৰণ যিসকল লাভ ৰিলেশ্যনত আছে আপোনালোকৰ অকণমান মটৰ অমিল বা সৰু সুৰা কথা লৈ কাজিয়া পেচাল সেইখিনি হোৱাৰ সম্ভাৱনা আমি দেখা পাইছো গতিকে অকণমান সেই দিশত আপোনালোকে সতৰ্কতা অৱলম্বন কৰিব লাগিব যিসকলৰ বিবাহৰ ক্ষেত্ৰত বাধা আছিল বিবাহৰ ক্ষেত্ৰত প্ৰেম প্ৰীতি নহয় বিবাহৰ ক্ষেত্ৰত বহু দিনে বাধা পাই আছিল এই বছৰৰ পৰা আপোনালোকৰ বিবাহৰ ক্ষেত্ৰখনত অতিশয় শুভ বুলি আমি দাবী কৰিব পাৰো গতিকে যিসকল পাত্ৰ পাত্ৰী আছে আপোনালোকে বিবাহৰ কাৰণে এই অসমীয়া নৱবৰ্ষটো আপোনালোকে বাছি ল'ব পাৰে বা আপোনালোকে আগবাঢ়িব পাৰে অত্যন্তই শুভ হ'ব আপোনালোকৰ কাৰণে এতিয়া মই আহিছো কৰ্কট ৰাশি জাতক বা জাতিকাসকলৰ পাৰিবাৰিক ক্ষেত্ৰখনত আপোনালোকৰ ফেমিলি লাইফটো কি ধৰণে বা কি হ'বলৈ গৈ আছে কৰ্কট ৰাশি জাতক বা জাতিকাসকলৰ পাৰিবাৰিক ক্ষেত্ৰটো এই বছৰটো অকণমান অশুভ প্ৰভাৱ পৰে কৰ্কট ৰাশি জাতক বা জাতিকাসকলে এই বছৰটো যিমান পাৰে অকণমান যদি আপোনালোকে পাৰিবাৰিক ক্ষেত্ৰখনত অকণমান মঙ্গলৰ কাৰণে যিহেতু অসুবিধা আহিব আপোনালোকে মঙ্গলবাৰ দিনটো যদি নিৰামিষ আহাৰ গ্ৰহণ কৰে বা মঙ্গলবাৰ দিনটো যদি হনুমান চালিসা পাঠ কৰে বা মঙ্গলবাৰ দিনটো হনুমান মন্দিৰত গৈ পেলাই আপোনালোকে অকণমান পূজা পাঠ বা মন্দিৰতে বহি যদি আপোনালোকে অকণমান হনুমান চালিসাখন পাঠ কৰিব পাৰে আপোনালোকৰ কাৰণে অত্যন্ত শুভ পাৰিবাৰিক ক্ষেত্ৰখনত আপোনালোকৰ কোনো ধৰণৰ অপয়া অমংগল নাহে যদিও অকণমান মনোমালিন্য হ'ব ভাই ভনীৰ মাজত আপোনালোকৰ ভাতৃ
ভগ্নীৰ মাজত অকমান সৰু সুৰা কথালৈ কাজিয়া পেচাল মটৰ অমিল সেইখিনি কৰ্কট ৰাশি জাতক বা জাতিকাসকলৰ এই বছৰ দেখা যাব গতিকে আপোনালোকে সতৰ্ক থাকিব লাগিব পতি পত্নীৰ মাজতো সৰু সুৰা দাম্পত্য কলহ বিবাদ ইত্যাদি হোৱাৰ সম্ভাৱনা আছে এই বছৰ কৰ্কট ৰাশি জাতক বা জাতিকাসকলৰ যিসকলৰ আপোনালোকৰ ল'ৰা ছোৱালী আছে তেওঁলোকে আশা অনুসৰি আপোনালোকৰ কৰ্মপ্ৰাপ্তি হ'ব সন্তান সুখ আপোনালোকৰ কাৰণে খুব বেছি দেখা গৈছে কৰ্কট ৰাশি জাতক বা জাতিকাসকল এতিয়া আহিছো কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আমাৰ সকলোৰে আটাইতকৈ মূল্যৱান বস্তুটোৱে হৈছে আমাৰ হেলথ আমাৰ যদি স্বাস্থ্যই ভালে নাথাকে আমি যিমানেই আমাৰ টকা পইচা নাথাকক কি আমি সুখী হ'ব নোৱাৰো গতিকে এই বছৰ অসমীয়া নৱবৰ্ষটো কৰ্কট ৰাশি জাতক বা জাতিকাসকলৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকৰ কি ধৰণে কি কৰিব লাগিব বা কি হ'ব আপোনালোকে জানি লওক কৰ্কট ৰাশি জাতক বা জাতিকাসকল এই বছৰ আপোনালোকৰ চতুৰ্থ স্থানত চন্দ্ৰ থকাৰ ফলত অতিশয় শুভ স্বাস্থ্যৰ ক্ষেত্ৰত হেনেকুৱা ডাঙৰ কোনো অসুবিধা আমি দেখা পোৱা নাই কেৱল মাত্ৰ অকনমান পুৰণি যিসকলৰ বেমাৰ বা ৰোগ আছে তেওঁলোকৰ ক্ষেত্ৰত অকনমান আপোনালোকে নিজৰ প্ৰতি যত্ন ল'ব লাগিব বা যিসকলৰ সৰু সুৰা অকনমান ব্লাড ৰিলেটেড প্ৰবলেম আছে মংগলৰ যেহেতু প্ৰবলেম থাকিব এই বছৰ অকনমান কৰ্কট ৰাশি জাতক বা জাতিকাসকলৰ গতিকে আপোনালোকে নিজৰ প্ৰতি হেলথৰ প্ৰতি অকনমান যিসকলৰ বেমাৰ আছে বা ব্লাড ৰিলেটেড কিবা প্ৰবলেম আছে আপোনালোকে পলম নকৰাকৈ ওচৰত থকা ডক্টৰৰ লগত আপোনালোকে কনসাল্ট কৰাই তেওঁৰ পৰা আপোনালোকে দিহা পৰামৰ্শখিনি লৈ সেইমতে আপোনালোকে চলিব লাগিব আৰু যিমান পাৰিব এই বছৰ অকমান দূৰ ভ্ৰমণ কৰিব যাওঁতে হনুমান চালিচাখন পাঠ কৰিবা নিজৰ ইষ্ট দেৱ দেৱীক যদি প্ৰণাম কৰি যায় তেতিয়াহ'লে আপোনালোকৰ কোনো ধৰণৰ অসুবিধা অমংগল হোৱাৰ সম্ভাৱনা নাই যিহেতু সৰু সুৰা অকমান এক্সিডেণ্ট দুৰ্ঘটনা তেনেকুৱা দেখা গৈছে গতিকে সেইখিনি মই আপোনালোকক সতৰ্ক কৰি দিলোঁ এতিয়া মই আহিছোঁ কৰ্কট ৰাশিৰ কাৰণে এই অসমীয়া নৱবৰ্ষটো আপোনালোকৰ মানে কি ৰং বা কি দান আপোনালোকে কৰিব লাগিব তাৰ আগতে অনুগ্ৰহ কৰি আপোনালোকক এটা কথা অনুৰোধ কৰিছোঁ যে কৰ্কট ৰাশি জাতক বা জাতিকাসকলে এই বছৰ যেহেতু বেছিকৈ হনুমানজীক মানিব লাগিব অনুগ্ৰহ কৰি কৰ্কট ৰাশি জাতক বা জাতিকাসকলে যিসকলে এই ভিডিঅ'টো সম্পূৰ্ণ চাব শেষলৈকে অনুগ্ৰহ কৰি আপোনালোকে জয় হনুমান জয় বজৰং বলি ইত্যাদি আপোনালোকে কমেণ্ট কৰিবলৈ একেবাৰে নেপাহৰিব যিহেতু এইজন ভগৱানকে হনুমানজীকে আপোনালোকে মানিব লাগিব জয় বজৰং বলি জয় হনুমান আপোনালোকে কমেণ্ট কৰিবলৈ একেবাৰে নেপাহৰিব এতিয়া আহিছোঁ কৰ্কট ৰাশি জাতক বা জাতিকাসকলৰ কাৰণে অসমীয়া নৱবৰ্ষটোৰ শুভ বাৰ হিচাপে আপোনালোকৰ কাৰণে কি বাৰ হ'ব শুভ আপোনালোকৰ কাৰণে কৰ্কট ৰাশি জাতক বা জাতিকাসকলৰ কাৰণে এই বছৰ অত্যন্ত শুভ হিচাপে হ'ব সোমবাৰ শুকুৰবাৰ অত্যন্ত শুভ কৰ্কট ৰাশি জাতক বা জাতিকাসকলৰ কাৰণে শুভ ৰং হ'ব এই বছৰৰ কাৰণে আপোনালোকৰ হোৱাইট এণ্ড পিংক অৰ্থাৎ বগা আৰু গুলপীয়া ৰংটো আপোনালোকৰ কাৰণে অত্যন্ত শুভ হ'ব কৰ্কট ৰাশিৰ জাতক বা জাতিকাসকলৰ কাৰণে শুভ গ্ৰহ ৰত্ন হিচাপে পাল বাজি মুকুতা বুলি কোৱা হয় সেই মুকুতাটো যদি আপোনালোকে ৰিং ফিংগাৰ নহ'লে আপোনালোকে ইণ্ডেক্স ফিংগাৰ তৰ্জনী আঙুলি নহ'লে আপোনালোকে অনামিকা আঙুলিত যদি সোঁহাতত আপোনালোকে চিলভাৰ ৰূপেৰে বনাই পেলাই সোঁহাতত সোমবাৰ দিনা ৰাতিপুৱা 9টামান বজাত আপোনালোকে ধাৰণ কৰিব পাৰে তেতিয়াহ'লে আপোনালোকৰ জীৱনত যিখিনি আপোনালোকৰ নেগেটিভিটি আহি থাকে দুশ্চিন্তা আহি থাকে সেইখিনিৰ পৰা আপোনালোকে বহুত বেছি আপোনালোকে মুক্তি লাভ কৰিবলৈ সক্ষম হ'ব কৰ্কট ৰাশি জাতক বা জাতিকাসকলে এই বছৰ যিমান পাৰিব অকমান যদি শিৱ বাবা আৰু মা আদি শক্তি আৰু হনুমানজীক বেছিকৈ মানিব পাৰে তেতিয়াহ'লে এই বছৰৰ যিখিনি বা আপোনালোকৰ ভাগ্যৰ ক্ষেত্ৰত যিখিনি অসুবিধা অপয়া অমংগল বাধা আহি থাকে সেইখিনিৰ পৰা আপোনালোকে মুক্তি লাভ কৰিবলৈ সক্ষম হ'ব কৰ্কট ৰাশিয়ে এই বছৰ যিমান পাৰে আপোনালোকে শ্ৰী শ্ৰী আদিত্য আদি নৱগ্ৰহ স্তোত্ৰমটো যদি পাঠ কৰিব পাৰে বা নৱগ্ৰহ মন্দিৰত গৈও যিসকল গুৱাহাটীবাসী আছে গুৱাহাটীত আপোনালোকে নৱগ্ৰহ মন্দিৰ পাই যাব আপোনালোকে পূজা দিব পাৰিব আৰু যিসকলে সেইখিনি সম্ভৱ নহ'ব যিকোনো এজন অভিজ্ঞ পূজাৰী বামুণক আপোনালোকে এসাঁজ খোৱাকৈ ভোজনী আপোনালোকে তেখেতক প্ৰদান কৰিব অৰ্থাৎ অকমান তেল মছলা শাক পাচলি ইত্যাদি আপোনালোকে যদি দান কৰিব পাৰে দক্ষিণা সহকাৰে এখন বগা কালাৰৰ বস্ত্ৰৰ সৈতে তেতিয়াহ'লে এই বছৰ যিখিনি বাধা বিঘিনি থাকিব গোটেইখিনিৰ পৰা আপোনালোকে মুক্তি লাভ কৰিবলৈ সক্ষম হ'ব ভিডিঅ'টো শেষ কৰাৰ পূৰ্বে সকলোলৈকে পুনৰবাৰ মোৰ ফালৰ পৰা আকৌ এটা সৰু অনুৰোধ জনাইছোঁ যদি মোৰ বা আমাৰ এষ্ট্ৰ শংকৰ ইউটিউব চেনেলটো আপোনালোকৰ ভাল লাগে অনুগ্ৰহ কৰি আপোনালোকে এতিয়ালৈকে যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকন নটিফিকেশ্যনটো দবাবলৈ একেবাৰে নেপাহৰিব লগৰ সকলোলৈকে আমাৰ ভিডিঅ'সমূহ আপোনালোকে শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ জীৱনত ঘটি থকা বিভিন্ন সমস্যাসমূহ কমেণ্ট বক্সৰ মাধ্যমেৰে আমাক জনাব আমি তেনেকৈ যাতে জ্যোতিষশাস্ত্ৰ সম্বন্ধীয় যিকোনো দিহা পৰামৰ্শৰ ভিডিঅ'সমূহ আপোনালোকলৈ আগবঢ়াব পাৰোঁ আপোনালোকে তাৰ পৰা যাতে উপকৃত হ'ব পাৰে আজি ভিডিঅ'টো ইমানতে পুনৰবাৰ সকলোলৈকে মোৰ ফালৰ পৰা হৰ হৰ মহাদেৱ জয় মা কালী জয় মা কামাখ্যা জয় শ্ৰীৰাম পুনৰ লগ পাম নতুন এটা ভিডিঅ'লৈ আজিলৈ ইমানে ধন্যবাদ